আজি যিটো এক্সিডেণ্ট হ'ল ৰাতিপুৱা 5:30 বজাত সিহঁতে টিউশ্যন কৰে টিউশ্যনৰ পৰা আহি আছে সিহঁতৰ নিজৰ ছাইডত আহি আছে ৰং ছাইড আহি কেনে সিহঁতৰ তিনিজনকে খুন্দি কেনে গাড়ীখন গুচি যায়। কি গাড়ী আছিলে? গাড়ীখন বলেৰো আছিলে। ক'ত যাই আছিলে গাড়ীখন? গাড়ীখন একদম স্পীড গুচি গৈছিল, গ'ল মাৰি কেনে গুচি গ'ল। বৰপেটা অভিমুখী যাই আছিল। বৰপেটা হৈ গুচি গ'ল। যাই আমাৰ ল'ৰাবিলাকে যাই খেদি বন্দীত ধৰিলে। ধৰি পেলাই বন্দীৰ পৰা গাড়ীখন আকৌ ঠেলে আনি ইয়াতে লগাই দিলে। ৰাইজে আৰু ৰখাবই নোৱাৰিলে। ৰাইজে এতিয়া দুজন ঢুকাইছে। দুজন ঢুকাইছে আৰু এজনৰ অক্সিজেন এতিয়া বৰ্তমান এয়া নাপছো সেইজনৰ আশা নাই কিজানি। অতি সংকটজনক। তিনিজন ছোৱালী টিউশ্যনত গৈছে, তিনিজন যেতিয়া 6 বজাত টিউশ্যনত গৈছে গাড়ীখন এইটো চাইডৰ পৰা আহি আছে ৰং চাইডে খুন্দি থৈ গৈছে। তাৰপৰা এজন এটাই ডেট লগলো। তাৰে পিছত আমি গাড়ীখন ধৰিলো, ধৰি কেনে যে আমি গাড়ীখন চাওঁ গাড়ীখনত আমি মধুৰ বটল পাইছো। তাৰপৰা অলপ আগত গাড়ীখন ড্ৰাইভাৰে থৈ কেনে ড্ৰাইভাৰে পলাইছে। ড্ৰাইভাৰক আমি বিচাৰি নাপালো। কেইজন আছিল গাড়ীখনত? গাড়ীখনত মানুহ কেইজন আছিল দেখা নাপালো। কোন জেগা এইটো? অৱস্থা বেয়া। কোন জেগা এইটো? এইটো সন্ধিয়া দিওঁ। আজিও সন্ধিয়া দি? আজিও সন্ধিয়া দিওঁ। আপোনাৰতো ৰাতিপুৱা 6টা বজাত টিউশ্যনত আহি আছিল। টিউশ্যনত